হাই ফ্ৰেণ্ড, আসসালামু আলাইকুম। আজি আছিল ক্লাছ 10-ৰ মানে লাষ্টৰ দিন স্কুলত। সিহঁতৰ আৰু ক্লাছ নহয়, সেইবুলি সিহঁতে গোটেইখিনি আহি আমাক মাতি আছে, মেম আমাক কিবা এটা লিখি দিয়ক, নিজৰ ছিগনেচাৰখিনি কৰি দিয়ক। তো আমি প্ৰত্যেকে সিহঁতৰ মানে ব্লাউজত লিখি আছে, চাওক পপিবা এইফালে লিখি আছে পপিবাৰ নাম। তাৰপিছত এইফালে মোৰ ওচৰত আহি মোক কৈ আছে, মেম কিবা এটা লিখক, আপোনাৰ নামটো লিখি দিয়ক। তাৰপিছত নামটো লিখি দিছোঁ। কৈছোঁ কি কৰিবি তহঁতে এইবিলাক কৰি? কৈছে আমি থৈ দিম, এইবিলাক আপোনালোকৰ কথা মনত পৰিলে আমি চাম। পিছত সিহঁতৰ লগত অলপ ৰিলচ বনালোঁ। ৰিলচ বনাই চবেই ফটো উঠি আছে, ফটোও উঠিলোঁ। চাগে সিহঁতৰ এইবিলাক উৎপাত বহুত মিছ কৰিম আৰু বহুতো ভাল লাগে সিহঁতে যেতিয়া এইবিলাক কৰি থাকে। আমনি সঁচাকৈ, সিহঁতে কেনেকৈ ডাঙৰ হৈ গ'ল। সিদিনাহে ক্লাছ 10 পালে, আজি আকৌ সিহঁতে মেট্ৰিক এক্সাম দিবলৈ টাইমেই আহি গ'ল। তহঁতে ভালকৈ পঢ়িবি যাতে ভৱিষ্যত আগুৱাই যাব পাৰোঁ, মোৰ সেইটোৱে কামনা। ফটো পূৰা প'ষ্ট দি আছে, এইফালে এজনীয়ে আকৌ সেইফালে প'ষ্ট দি আছে। সঁচাকৈ সিহঁতৰ লগত থাকি সময়খিনি কেনেকৈ পাৰ